নমস্কাৰ নমস্কাৰ পিছে কাৰ কি নাম আছিলে মই পাহৰি গলো নহয় আইও চা পাহৰিলে আমাৰ নামটো যে মানুহৰ থাকে দুখন হাত আৰু দুটা ভৰি বুজিলো তোমাৰ নামটো আছিলে হৰি আচ্ছা ঠিক দিছে তাকে অলপ কৈ দিলে মই ধৰিব পাওঁগৈ আৰু তোমালোক কিজনৰ নাম কিটা কি আছিলে মোৰ নাম মুৰেকান্ত আৰু মোৰ নাম সানি এতিয়া মনত পৰি গৈছে কিন্তু আৰু এজন বালক নাহিলে যে সেইজনক আপুনি ধুমকাটো বুলিয়ে ক'ব পাৰিছা মাহত 3 দিন মান এন্টি মাৰে তাৰপিছত আকৌ নাহে খেতাক ঠিক আছে বাৰু নহাজনতো নাই আজি মই তোমালোকক প্ৰশ্ন সুধিম কিহৰ প্ৰশ্ন সুধিব ছাৰ সব থাকিব তাত ইংৰাজী অংক বিজ্ঞান জেনেৰেল সমাজ বিজ্ঞান অসমীয়া ওকে ছাৰ হ'ব প্ৰথম প্ৰশ্ন তোমালোকে লক্ষী পূজা সৰস্বতী পূজা সেইবিলাকৰ বিষয়ে শুনিছানে সৰস্বতী পূজা চোন ছাৰ স্কুলতে পাতে লক্ষ্মী পূজা চোন আমি ঘৰতে পাতো কেনে নুশুনিম ছাৰ নামটো শুনিছো বোলো কৃষ্ণৰ ৰাম শিৱৰ পাৰ্বতী তাকে সৰস্বতী পূজা তোমালোকে দিনত পাতা লক্ষ্মী পূজা কিন্তু ৰাতি পাতা হয় নাই ছাৰ সেইটো পিছে হয় ইয়াস পূজা মিন্স পূজা এতিয়া দুয়োটা পূজা উলোটা পুলোটা তাৰ মানে সৰস্বতী পূজা দিনত আৰু লক্ষ্মী পূজা ৰাতি পতাৰ কাৰণ কি তোমালোকে জানানে হেতু ছাৰ মই জানো তেনে কৈ দিয়া ধুনীয়াকে ছাৰ ইয়াৰ একমাত্ৰ কাৰণ হৈছে দেৱী দুগৰাকী বাহন কিখন এইটো আকৌ কেনেকুৱা কথা ছাৰ আপুনি বুজা নাই আমাৰ সৰস্বতী দেৱীৰ বাহন হৈছে পাতিহাঁহ আৰু আমাৰ লক্ষ্মী দেৱীৰ বাহন হৈছে ফেঁচা এতিয়া লক্ষ্মী দেৱীৰ বাহন ফেঁচাই দিনত ড্ৰাইভ কৰিব নোৱাৰে ফেঁচাই ৰাতিহে উৰে ৰাতিহে চলে আনফালে পাতিহাঁহে ৰাতি ড্ৰাইভ কৰিব নোৱাৰে এন্ধাৰত পাতিহাঁহে দিনতহে চলে ছাৰ সৰস্বতী দেৱীৰ বাহন পাতিহাঁহে দিনত ড্ৰাইভ কৰে চলে বাবে সৰস্বতী পূজা দিনত আৰু ফেঁচা অৰ্থাৎ লক্ষ্মী দেৱীৰ বাহনখন ৰাতি চলে বাবে লক্ষ্মী পূজা ৰাতি পতা হয় যুক্তি কিন্তু বৰ বেলেগ দিছা তুমি ফাটি যাং কৰে মাক চকলাই কৰবাত নহয় কৰবাত কিন্তু মিল এটা আছে আছে কিন্তু ভাল লাগিলে শুনি দেই এতিয়া আমি গৈছো দ্বিতীয়টো প্ৰশ্নৰ মাজলৈ কোন কাক বোলে কোন কিবা শুনা যেন লাগিছে শব্দটো আৰে এইটো তোমালোকে দৈনিক শুনিয়াই থাকা দেখোন মই জানো ভাল কথা বালক তুমি কৈ দিয়া কোন কাক বোলে অকণমান বহলাই আলোচনা কৰি দিবা দেই হ'ব ছাৰ মই ধুনীয়াকে বহলাই আলোচনা কৰি দিম শৰৎকালৰ এটি নিৰিবিলি আবেলি পশ্চিমত বেলি ডুবু মই দেউতা মা ভন্টি আৰু ওচৰৰ খুৰী দুগৰাকী আমি সকলোৱে বাৰান্দাত বহি চাহ খাই আছিলো মই চাহ কাপ মুখলৈ নিব লৈছিলোহে তেনেতে পাকঘৰত ঘুটুমকৈ কিবা এটা পৰাৰ শব্দ হল আমি সকলো উচপ খাই উঠিলো দেউতাই অকণমান টানকে ক'লে কোন হয় তাকে ছাৰ কোন বোলে বালক তুমি কোনটো কোনলৈ লৈ গলা কিয় ছাৰ হৈছে দেখোন কোন আহিছ সেইটোৱে কোন বালকসকলেও তোমালোকৰ মাথাৰ মতো নাই যেন পাওঁ কোন গণিতৰ কোন সেইটো ত্ৰিভুজ কোন নাথাকে নেকি মই সেইটো কাক বোলে সুধিছো তুমি বালক কৈ দিলা কোন সেইটো বেলেগ কোন গণিতৰ কোন আমি বোলে সেইটো কোন আগতে কৈ দিব লাগে গণিতৰ প্ৰশ্ন সুধিছো কোন কাক বোলে কোৱা বুলি তোমালোকৰ অলপো কমন চেন্স নাই নেকি বুজি নোপোৱা কমন চেন্স লগত আহিলে থাকিলে মানে ঘৰত থাকি আহিলে পায় ৰাম কমন চেন্স মানে কি এতিয়া সেইটো কোন নাজানে বাদ দিয়া কোন এতিয়া গণিতৰ কোনটো জানা নে নাজানা সেইটো কোৱা
সেইটো ইমান সমস্যা চবে জানে যেতিয়া দুডাল ৰশ্মিয়ে এটা বিন্দুত মিলিত হৈ চুক এটা সৃষ্টি কৰে হে কোন এনেকে হে উত্তৰ দিব লাগে বালক বিলাক কত কি উত্তৰ দিয়া তোমালোকে সৰি ছাৰ ঠিক আছে দিয়া এতিয়া মই সমাজ বিজ্ঞানৰ এটা প্ৰশ্ন সুধিছো পঞ্চায়ত নিৰ্বাচন আহি আছে এটা তোমালোকে ক'ব পাৰিবানে পঞ্চায়ত নিৰ্বাচন কাক বোলে পঞ্চায়ত নিৰ্বাচন হৈছে এনেকুৱা এটা নিৰ্বাচন যিটো পঞ্চায়তত নিৰ্বাচন হয় মানে যদি ছাৰ আমি বিতংভাৱে আলোচনা কৰিবলৈ যাওঁ তেন্তে পঞ্চায়ত নিৰ্বাচনৰ সংজ্ঞাটো এনেকৈ দিব পাৰি যে যিটো নিৰ্বাচনৰ প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনৰ আগত ৱাৰ্ডৰ প্ৰত্যেক গাঁৱৰ মানুহৰ ঘৰলৈ যায় সকলো মানুহৰে খা খবৰ লয় কিন্তু নিৰ্বাচন জিকাৰ পাছত সকলোকে পাহৰি যায় তেখেতৰ বাবে আমি যেন একোৱেই নহয় গতিকে ছাৰ এনেকুৱা এটা প্ৰক্ৰিয়াকে আপুনি ক'ব পাৰে পঞ্চায়ত নিৰ্বাচন তোমালোকে কিন্তু আচল কথাটোকে কৈছা কিন্তু তেনেকে অৱশ্যে খোলা খুলিকে ক'ব নেলাগে এটা ছাৰ নকলেওতো উপায় নাই আমি দেখাৰে পৰাহে একেই পৰিস্থিতি দেখি আহিছো হয় নে নহয় গাইছ আপোনালোকে ক'বচোন ইলেকশ্যনৰ আগত নিৰ্বাচনৰ প্ৰাৰ্থীগৰাকীৰ বাবে আমি সকলো আপোন কিন্তু নিৰ্বাচনত জিকাৰ পাছত হৈ পৰো আপুনি মই তেখেত কোন নিৰ্বাচনৰ আগত মই জিকিলে আমুক দিম তামুক দিম হে জিকিও যায় কিন্তু জিকাৰ পাছত আমি কোৱা পাইছো না নহয় ছাৰ একো নেপাং নিৰ্বাচনত বুইছা নাইতো থাকে এতিয়া পঞ্চায়ত নিৰ্বাচন হওক MLA নিৰ্বাচন হওক বিধানসভা লোকসভা চবতে হেও ছাৰ বোলে কাকনো বুলিবা ককা সকলোৱে দেখোন দাড়ি চুলি পকা ঠিক আছে দিয়া নিৰ্বাচন আহি আছে নিৰ্বাচনৰ ভোটটো দিব লাগিব আজি ক্লাছটো কৰি ভালে লাগিল দিয়া আমি ষ্টুডেন্ট না ছাৰ ভালটো লাগিবই না ঠিক আছে দিয়া কাইলৈ এটা ভালকে ক্লাছ কৰাৰ প্ৰতিশ্ৰুতি আজিলৈছো ইমানতে বিদায় বাই